নগাঁৱৰ জলসম্পদ বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে 8 কোটি টকীয়া পাৰ্কোপাইন আঁচনি ৰূপায়ণত অনিয়ম ভূৰবন্ধা গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে অনুমোদন হৈছিল ধন এটা বিশেষ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে পাৰ্কোপাইন সঠিকভাৱে নেপেলোৱাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে মন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে এতিয়া ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ খবৰ নগাঁও জলসম্পদ বিভাগত ব্যাপক দুৰ্নীতি আৰু লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে 8 কোটি টকীয়া আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ সামগ্ৰী সমষ্টিৰ ভূৰবন্ধাৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰে পাৰ্কোপাইনৰ ৰূপায়ণৰ লুণ্ঠনৰ অভিযোগ আৰু তাৰ পাছতে ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে পাৰ্কোপাইন ঠিকমতে বা সঠিকভাৱে ৰূপায়ণ কৰা নাই যাৰ বাবে স্থানীয় লোকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ মধ্য অসমৰ ব্যুৰ চিফ বাহাৰুল ইছলামৰ সৈতে বাহাৰুল আপোনাৰ ওচৰলৈ আহিছোঁ দৰ্শকসকলক ইতিমধ্যে আমি সমগ্ৰ কথাখিনি জনাইছোঁ ৰাইজৰ প্ৰতিক্ৰিয়া কি কেনেধৰণৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে সামগ্ৰিক কথাখিনি আমি জানি ল'ব বিচাৰিম হয় মনমে নিশ্চিতভাৱে ক'ব লাগিব জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই দিনে ৰাতিয়ে কাম কৰি অসমৰ যি জল সমস্যা আছে সেয়া কিন্তু কিছু হ'লেও ইতিমধ্যে এইবাৰ দেখা গৈছে যে বানপীড়িত অঞ্চলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে তাৰ ক্ষেত্ৰত দেখা গৈছে মন্ত্ৰীগৰাকীয়ে যেনেদৰে কাম কৰিছে তাৰ বিপৰীতে এচাম দুৰন্দৰ ঠিকাদাৰ বা প্ৰতিষ্ঠানে আৰু লগতে এচাম বিষয়া কৰ্মচাৰীয়ে কিন্তু ব্যাপক লুণ্ঠন আৰু দুৰ্নীতি কৰাৰ অভিযোগ ইতিমধ্যে পোহৰলৈ আহিছে আৰু আপুনি উল্লেখ কৰা মতে যি মন্ত্ৰীগৰাকীৰ যি কৰ্মদক্ষতা তাৰ ওপৰত ইতিমধ্যে দেখা গৈছিল যে বিভিন্ন অঞ্চলৰ ৰাইজে কিন্তু বাহবা দিছিলে কিন্তু এইটো ক্ষেত্ৰত দেখা গৈছে যে নগাঁৱৰ ভূৰবন্ধা অঞ্চল অৰ্থাৎ বৃহত্তৰ ভূৰবন্ধা অঞ্চলত বহুদিন ধৰি কিন্তু বানপানী আহিলে গৰাখহনীয়াৰ সৃষ্টি হয় আৰু তাকে কিন্তু প্ৰতিৰোধ কৰিবৰ কাৰণে 2024 চনত এইটো অঞ্চলত গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে প্ৰায় 8 কোটি টকা ইতিমধ্যে আবণ্টন দিয়া হৈছিলে 2024 চনত আৰু সেয়া টকাৰে কেনেকুৱা কাম হৈছে অৰ্থাৎ নগাঁও জলসম্পদ বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোকে কেনেকৈ কাম কৰিছে তাৰে নমুনা মই দেখুৱাই লৈছোঁ আৰু মই য'ত উপস্থিত আছোঁ মই গ্ৰাউণ্ড জিৰ'ৰ পৰা মই দেখুৱাই লৈছোঁ এই বৃহত্তৰ অঞ্চলটো গৰাখহনীয়া অঞ্চল অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পাৰৰ যি ভূৰবন্ধা অঞ্চল আছে এই ভূৰবন্ধা অঞ্চলত আৰু প্ৰতি বছৰে কিন্তু এইসকল লোক বানত আক্ৰান্ত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াত 8 কোটি টকাৰ যি আবণ্টন দিছিলে অৰ্থাৎ যি কাম কৰিবৰ পাৰ্কোপাইন কাম কৰিবৰ কাৰণে যি টকা আবণ্টন দিছে সেই টকাৰে কেনেকুৱা কাম কৰিছে সেয়া তথ্য মই কিছু RTI যোগেদি আমি লাভ কৰিছোঁ আৰু এইটো ক্ষেত্ৰত দেখা গৈছে ইতিমধ্যে এই বিভাগটোৰ যিটো ঠিকা লাভ কৰিছে যি প্ৰতিষ্ঠানে ঠিকা লাভ কৰিছিল এয়া আছিল গুৱাহাটীৰ যি প্ৰতিষ্ঠান আছিলে সেই প্ৰতিষ্ঠানে লাভ কৰিছিলে আৰু ইতিমধ্যে গুৱাহাটীৰ বৈশিষ্ট চাৰিআলিৰ এটা বিশেষ প্ৰতিষ্ঠানে ঠিকা লাভ কৰিছিলে আৰু এই ঠিকা লাভ কৰাৰ পিছত কামৰ নমুনা কেনেকুৱা লাভ কৰিছে কিমান টকা তেওঁলোকে মোকলাই নিছে সেয়াও আমি ইতিমধ্যে RTI তথ্যযোগে আমি লাভ কৰিছোঁ আৰু দেখা গৈছে যে 8 কোটি টকাৰে যি কাম কৰিছিলে এয়া মই দেখুৱাইছোঁ কেমেৰা পাৰ্চন পবিত্ৰ দেখুৱাই আছে এনেদৰে ইয়াত পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে অৰ্থাৎ ইষ্টিমেট মতে যিদৰে কাম হ'ব লাগিছিলে সেয়া কাম হোৱা নাই ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে যিসকল সচেতন ব্যক্তি আছে এইটো অঞ্চলত তেওঁলোকে আৰু যি প্ৰতিষ্ঠানে এয়া ঠিকা লাভ কৰিছিলে সেয়া আছিলে অভিজ্ঞা এছ'চিয়েট যি আছিলে গুৱাহাটীত তেওঁলোকে লাভ কৰিছিল ইতিমধ্যে ইয়াৰ পৰা প্ৰায় 7 কোটিমান টকা এতিয়া মোকলাই দিয়া বুলি ইতিমধ্যে তথ্য আমাৰ হাতত আছে এটা কথা উল্লেখ কৰিব লাগিব নগাঁও জলসম্পদ বিভাগৰ এছাম যে বিষয়া কৰ্মচাৰী আছে তেওঁলোকে এইটো ক্ষেত্ৰত কিয় নীৰৱতা অৱলম্বন কৰিছিল বা কিয় তেওঁলোকে চকুমুদা কুলিৰ ভাও ধৰিছিলে সেয়া কিন্তু এক ৰহস্য হৈ পৰিছে অৰ্থাৎ এই বিষয়া কৰ্মচাৰীসকল হয়তো ঠিকাদাৰৰ লগত গোপন বুজাবুজি আছিল নেকি প্ৰতিষ্ঠানটোৰ লগত কিবা গোপন বুজাবুজি আছিল নেকি সেয়া অভিযোগ ইতিমধ্যে উত্থাপন হৈছে মই দুজনমান ব্যক্তি ইয়াতে আমাৰ স্থানীয় সাংবাদিক হান্নানো আছে আৰু এজন RTI কৰ্মী আছে আৰু তেখেত ইতিমধ্যে তথ্য লাভ কৰিছিলে মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে যি অভিযোগ উত্থাপন হৈছে নগাঁও জলসম্পদ বিভাগৰ বিৰুদ্ধে বা যি প্ৰতিষ্ঠান ইতিমধ্যে যি ঠিকা লাভ কৰিছিলে ইষ্টিমেট ভেলু আছিলে 8 কোটি টকা আৰু তাৰ ক্ষেত্ৰত দেখা গৈছে আজি মই গ্ৰাউণ্ড জিৰ'ৰ পৰা আমি দেখুৱাই আছোঁ এয়া পৰিৱেশটো আৰু এয়া পৰিৱেশটো মই দেখুৱাই আছোঁ কি ক'ব এইটো ক্ষেত্ৰত কাম কেনেকুৱা হৈছে আৰু আপুনি যি তথ্য আনিছিলে এই তথ্যৰ ক্ষেত্ৰত কেনেকুৱা পাইছে ইয়াত নহয় চাওক এই কামটোৰ ওপৰত আমাৰ এটা সন্দেহ আছিলে আৰু সন্দেহ থকাৰ পিছত মই নগাঁও জলসম্পদ সংমণ্ডলত এখন RTI কৰিছিলোঁ আৰু RTI কৰাৰ পিছত গোটেই তথ্যবিলাক পাই এই গোটেই এৰিয়াটো মই ছাৰ্ভে কৰিছিলোঁ যে এষ্টিমেট মতে কিমান কাম হ'ল কিন্তু দেখা যায় যে যিটো 8 কোটি টকাৰ ইয়াত কাম হ'ব লাগে বা যিমানকেইটা ইয়াত পাৰ্কোপাইন হ'ব লাগিছিল এষ্টিমেট মতে সিমানকেইটা পাৰ্কোপাইন আমি ইয়াত দেখা নাই 2 নম্বৰত হৈছে
যে ইয়াতে এটা পুচিং থাকিব লাগে যে চিমেণ্ট 2.1 চিমেণ্টৰ বস্তাত এটা শ্ল'পিং হ'ব লাগে, সেই শ্ল'পিংটো ইয়াত নাই। আৰু 2 নম্বৰত আপোনালোকে চাওক, এইফালে আমাৰ 1 নম্বৰ 2 নম্বৰ ভগামূৰ, 1 নম্বৰ 2 নম্বৰ ভগামূৰ ইয়াত আছিল যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰলৈকে পাৰ্কোপাইন হ'ব লাগে। কিন্তু আপুনি এইফালে চাওক, মাত্ৰ 6টা পাৰ্কোপাইন বনাইছে আৰু বাকী পাৰ্কোপাইন নাই। গতিকে 8 কোটি টকা ইয়াত খৰচ কৰাটো সম্ভৱ নেকি? খুব খৰচ হৈছে যে ইয়াত 1 কোটিমান টকা খৰচা কৰিছে আৰু বাকী 7 কোটি টকা আত্মসাৎ কৰিছে। এতিয়া প্ৰথম কথা হ'ল চাওক, আমাৰ এজন ইয়াত স্থানীয় বিধায়ক থাকে। গতিকে স্থানীয় বিধায়ক, আজি মন্ত্ৰীজনে গোটেই কথাটো হয়তো নাজানিব পাৰে, কাৰণ তেওঁ হৈছে টকা চেংচন দিয়া মানুহ। তেওঁ টকা চেংচন দিছে, কাম কৰিব ঠিকাদাৰ, ডিপাৰ্টমেণ্ট আৰু ইয়াৰ স্থানীয় বিধায়কজনে। গতিকে বিধায়কজনে ইয়াত অৱগত হ'ব লাগে যে এই কামটো যে 8 কোটি টকা হৈছে, যে 8 কোটি টকাৰ কাম কিমান হ'ল, সেইখিনি কথা বিধায়কে অন্ততঃ চাব লাগে। কিন্তু বিধায়কে এই কামখিনি নাচালে, চামগুৰি বিধায়কে ইয়াৰ ক্ষেত্ৰত নাচালে। যে তাৰ পৰা আমাৰ সন্দেহ হৈছে যে এই ঠিকাদাৰবিলাকৰ পৰা, যিবিলাক ঠিকাদাৰ ইয়াত কাম কৰিছিল গুৱাহাটীৰ, তেওঁবিলাকে ক'ৰবাত ওপৰ মহলক কিবা টকা কমিশ্যন দিছিল নেকি, বা বিধায়ককো মেনেজ কৰিলে নেকি, এনেকুৱা ধৰণৰ কিছুমান আমাৰ যি সন্দেহ হৈছে। গতিকে আমি মন্ত্ৰী মহোদয়ক এটা কথা ক'ব বিচাৰিছোঁ, পীযুষ ডাঙৰীয়াক, যে আপুনি আহক, আপুনি গ্ৰাউণ্ড জিৰ'ত আহক, আপুনি চাওক যে কাৰণ এই তথ্যখিনি মোৰ তথ্য নহয়, এইখিনি তেওঁলোকৰ অফিচৰ পৰা দিয়া তথ্য হয়। গতিকে এই তথ্যখিনিত যদি কিবা ভুল হৈছে তেতিয়াহ'লে মন্ত্ৰী মহোদয়ে কওক। গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে যিহেতু ইয়াত 8 কোটি টকাৰ কাম হোৱা নাই, যিমানখিনি পাৰ্কোপাইনৰ কাম হ'ব লাগিছিল সিমানখিনি নহ'ল, আৰু যিমানখিনি এষ্টিমেটৰ কাম হ'ব লাগিছিল সিমানখিনি নহ'ল। গতিকে ইয়াৰ ওপৰত কমপ্লিটেড কোনোবা নহয় কোনোবাই ইয়াত কমিশ্যন খাইছে, আৰু কমিশ্যন খাই আজি আমাৰ এই কৃষকসকলৰ যি প্ৰটেকশ্যন, গৰাখহনীয়া যিটো প্ৰটেকশ্যন হ'ব লাগিছিল সেইটো 100% নহ'ল। যাৰ কাৰণে এই পাৰ্কোপাইনৰ দ্বাৰা যিটো আমাৰ গৰাখহনীয়া ৰোধ হ'ব লাগিছিল, সেই গৰাখহনীয়া ৰোধটো প্ৰতিৰোধটো 100% হৈ নুঠিল, 100% হৈ নুঠিল। যাৰ কাৰণে আজি পাৰ্কোপাইন দিয়াতকৈ নিদিয়া নিচিনা হ'ল। পাৰ্কোপাইন যদিও দিছে, ইয়াৰ পৰা যিটো তেওঁলোকে পানীৰ যিটো সোঁত, পানীৰ যিটো কাৰেণ্ট ডাইভাৰ্টেশ্যন হ'ব লাগিছিল বা ডাইভাৰ্ট হ'ব লাগিছিল, সেই ডাইভাৰ্টটো নহ'ল। আপোনালোকে চাওক যে পাৰ্কোপাইন থকাৰ পিছতো আজি পানী ইয়ালৈ হৈ থাকে, অৰ্থাৎ গৰাখহনীয়া হৈয়ে আছে। আৰু এটা আপোনালোকক দেখাই দিছোঁ লক্ষণীয় কথা, যে এই লেংথটো যিটো পাৰ্কোপাইনৰ লেংথ, এই লেংথটো এষ্টিমেট মতে যিমান মিটাৰ হ'ব লাগিছিল সিমান মিটাৰ নাই। এষ্টিমেট মতে ইয়াৰ পৰা আৰু 100 মিটাৰ যাব লাগে। গতিকে এইদৰে টকা আত্মসাৎ কৰি খাইছে জলসম্পদ বিভাগে নগাঁও সংমণ্ডলে আৰু লগতে ঠিকাদাৰে। গতিকে আমাৰ এটাই কথা, স্পষ্ট কথা কৈ দিছোঁ যে ইয়াৰ ওপৰত যদি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কোনো তদন্ত দিয়া ব্যৱস্থা গ্ৰহণ নকৰে, আমি আমাৰ সংগঠনৰ তৰফৰ পৰা আমি গোটেই এই 8 কোটি টকাৰ যিটো তদন্ত, সেই তদন্তটোৰ কাৰণে আমি CM ভিজিলেন্সত আমি গোচৰ তৰিম। নিশ্চিতভাৱে এয়া এজন সচেতন ব্যক্তি অৰ্থাৎ RTI কৰ্মী আছিলে। মই পুনৰবাৰ দেখুৱাইছোঁ, মোৰ হাতত থকা যি তথ্য এয়া মই দেখুৱাইছোঁ। অৰ্থাৎ ইতিমধ্যে যি আঁচনি আছিলে সেই আঁচনিৰ বিপৰীতে কিমান টকা ইতিমধ্যে মোকলাই দিয়া হৈছে, অৰ্থাৎ পেইড কৰা হৈছে। ইয়াত প্ৰথমতে মই দেখুৱাইছোঁ 3,06,03,505 টকা। তাৰ বিপৰীতে আৰু এখন বিল মই দেখুৱাই আছোঁ। ইয়াত আৰু এখন বিল ইতিমধ্যে মোকলাই দিয়া হৈছে। ইয়াত আছিলে 1,35,68,556 টকা। এতিয়া মুঠ ইমান টকা ইতিমধ্যে যি ঠিকাদাৰ প্ৰতিষ্ঠানে লাভ কৰিছিলে। আৰু তাৰ বিপৰীতে মই ইতিমধ্যে দেখুৱাইছোঁ, পুনৰবাৰ কেমেৰা পাৰ্চন পবিত্ৰ মই অনুৰোধ কৰিম, অৰ্থাৎ 8 কোটি টকীয়া যি আঁচনি, সেই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কিমান খেলিমেলি কৰিছে, অৰ্থাৎ যি অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে, সেইটো ক্ষেত্ৰত দেখা গৈছে নগাঁও জলসম্পদ বিভাগৰ কোন কোন বিষয়া কৰ্মচাৰীৰ লগত জড়িত আছিলে, তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই কি পদক্ষেপ লয় সেয়াও কিন্তু লক্ষণীয়। আৰু সমান্তৰাল হিচাপে আৰু এটা RTI ক্ষেত্ৰত দেখিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ বাহাৰুল ইছলাম। পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম। কথাখিনি জনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।